ৰাতিপুৱা আমাৰ। আপোনাৰ কি ভাৱ হয় নাজানো, হয়তো ভালও লাগিব পাৰে যদিহে আছে কেতিয়াবা মহানগৰীত অকলে। যদিহে আপোনাৰ প্ৰিয় যান্ত্ৰিকতা মুখত টুথব্ৰাছ লৈয়ে গৰম চাহ একাপৰ যোগাৰ, হাতত ঝাৰু, অলপ সময় মা হৈ পৰো যেনেই লাগে নিজকে। টিভিটো অন কৰি নিউজ, হাতত মোবাইলটি লৈ চাহৰ জুতি, আৰুনো কি। শৈশৱৰ দিনবোৰ বাৰুকৈ পৰে মনত, মাৰ চিঞৰত মেল খাইছিল দুচকু। উঠো নুঠোকৈ দেউতাৰ ভয়ত বহিছিলোঁ পঢ়া টেবুলত। কেতিয়াবা শুইও পৰিছিলোঁ কিতাপৰ মাজত। মাৰ হাতৰ পৰশত প্ৰাণ পাইছিল শৈশৱৰ সোণোৱালী দিনবোৰ। আৰু এয়া আজিৰ এই জীয়াই থকাৰ যুঁজৰ আঁৰৰ মানুহজন দেউতা। আজিহে বুজোচোন সঁচাকৈ কি যে অপূৰ্ব দিন। প্ৰতিটো ৰাতিপুৱা বন্ধুৰ সৈতে স্কুললৈ যোৱা, আৰু যে কত কি কথা ভাবিলে আকৌ উভতি যাবলৈ মন যায় আজিও। গধূলিৰ খেল ধেমালি, কেতিয়াবা কাজিয়া, মনে মনে কৰা দুষ্টামিবোৰ বৰ ভাল নাছিল সেই দিনবোৰ। সৰু সৰু আশা, সৰু সৰু সপোন, উফ। তাহানিৰ সেই দিন আৰু আজিৰ যান্ত্ৰিকতাৰ কাহিনী যেন এখন সুকীয়া পৃথিৱী। সন্ধিয়াৰ লগে লগে গাভৰু হয় মহানগৰী, মনে মনে সৌ আছোৱা জীৱন যুঁজৰ এটি এটি চিপাহী। যান জঁটৰ শব্দ, ৰঙা বগা চাকিৰে এক উৎসৱ মুখৰ পৰিৱেশ। কাৰো কালৈকো চাবলৈ আহৰি নাই, সকলো সুখী নিজৰ জোখাৰে।